দ্বিতীয় কমপ্লেক্স অর্থাৎ মেধিকুছিত থকা কমপ্লেক্সত পুনৰ এটা নতুন আন্তঃগাঁথনিৰ সংযোজন হ'বলৈ গৈ আছে। এটো হৈছে বিজ্ঞান ভৱন আৰু বিজ্ঞান ভৱনৰ কাৰণে PM ৰুচাৰ অধীনত আমি 12 কোটি টকা আমাক প্ৰদান কৰিছিলে আৰু যেটোৰে আজিৰ পৰা আমি কামৰ শুভাৰম্ভ কৰিলো আৰু এইখিনিৰ ক্ষেত্ৰত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছো। লগতে এই ক্ষেত্ৰত বলিষ্ঠভাৱে আমাৰ শ্ৰী কণপতি ডেকা আৰু ৰেজিষ্ট্ৰাৰ মনজিত দাস ডাঙৰীয়া তেওঁলোকে যি যাৱতীয় কাম কাজখিনি কৰিলে মই তেওঁলোকক ধন্যবাদ জনাইছো। এনেকুৱাকৈ আমাৰ এই দ্বিতীয় কমপ্লেক্সৰ লগতে প্ৰথম কমপ্লেক্স পাঠশালাত থকা যিটো প্ৰথম কমপ্লেক্স এই কমপ্লেক্সটো আগন্তুক দিনত আন্তঃগাঁথনিৰ কাৰণে নতুন আকৌ ফাণ্ড আহিব। মই ভাবো যে অসমৰ ভিতৰত দুটা কমপ্লেক্স থকা ইউনিভাৰ্চিটি যদি আছে সেইটো আমাৰ নতুন যিসমূহ ইউনিভাৰ্চিটিৰ ভিতৰত সেইটো আমাৰ বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি। অন্য ঠাইত ইউনিভাৰ্চিটি হৈছে যদি দুটা কমপ্লেক্স নাই, আমাৰ পৰম সৌভাগ্য। এই বজালী জিলাৰ জাতিকাষৰীয়া অঞ্চলতে দুটাকৈ এটা পাঠশালাত এটা মেধিকুছিত দুটা কমপ্লেক্স হোৱাটো আমাৰ কাৰণে পৰম সৌভাগ্য। আগন্তুক দিনতো যাতে এইখন বিশ্ববিদ্যালয় জাকত জিলিকা কৰিব পাৰো তাৰ কাৰণে সকলোৰে সহায় সহযোগ আৰু আশীৰ্বাদ কামনা কৰিছো। যি দ্বিতীয় কমপ্লেক্স অৰ্থাৎ মেধিকুছিত থকা কমপ্লেক্সত পুনৰ এটা নতুন আন্তঃগাঁথনিৰ সংযোজন হ'বলৈ গৈ আছে। এটো হৈছে বিজ্ঞান ভৱন আৰু বিজ্ঞান ভৱনৰ কাৰণে PM ৰুচাৰ অধীনত আমি 12 কোটি টকা আমাক প্ৰদান কৰিছিলে আৰু যেটোৰে আজিৰ পৰা আমি কামৰ শুভাৰম্ভ কৰিলো আৰু এইখিনিৰ ক্ষেত্ৰত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছো। লগতে এই ক্ষেত্ৰত বলিষ্ঠভাৱে আমাৰ শ্ৰী কণপতি ডেকা আৰু ৰেজিষ্ট্ৰাৰ মনজিত দাস ডাঙৰীয়া তেওঁলোকে যি যাৱতীয় কাম কাজখিনি কৰিলে মই তেওঁলোকক ধন্যবাদ জনাইছো। এনেকুৱাকৈ আমাৰ এই দ্বিতীয় কমপ্লেক্সৰ লগতে প্ৰথম কমপ্লেক্স পাঠশালাত থকা যিটো প্ৰথম কমপ্লেক্স এই কমপ্লেক্সটো আগন্তুক দিনত আন্তঃগাঁথনিৰ কাৰণে নতুন আকৌ ফাণ্ড আহিব। মই ভাবো যে অসমৰ ভিতৰত দুটা কমপ্লেক্স থকা ইউনিভাৰ্চিটি যদি আছে সেইটো আমাৰ নতুন যিসমূহ ইউনিভাৰ্চিটিৰ ভিতৰত সেইটো আমাৰ বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি। অন্য ঠাইত ইউনিভাৰ্চিটি হৈছে যদি দুটা কমপ্লেক্স নাই, আমাৰ পৰম সৌভাগ্য। এই বজালী জিলাৰ জাতিকাষৰীয়া অঞ্চলতে দুটাকৈ এটা পাঠশালাত এটা মেধিকুছিত দুটা কমপ্লেক্স হোৱাটো আমাৰ কাৰণে পৰম সৌভাগ্য। আগন্তুক দিনতো যাতে এইখন বিশ্ববিদ্যালয় জাকত জিলিকা কৰিব পাৰো তাৰ কাৰণে সকলোৰে সহায় সহযোগ আৰু আশীৰ্বাদ কামনা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।